এতিয়া কলে নেৰে গুণ নাম এতিয়া গুণ নাম কেতিয়াও এৰিব নোৱাৰিব কৰবাত গৈ আছো বজাৰত গৈ থাকিলেও কৃষ্ণ বুলি কওক অকল যে ধুতি চোলাখৰ পিন্ধি পেলাই কৃষ্ণ বুলি ক'ব পাৰে এনেকুৱা নহয় যতে যায় ততে কৃষ্ণ বুলি কওক ৰাম বুলি কওক অন্ন ৰান্ধি আছে অন্ন ৰান্ধোতে কৃষ্ণ বুলি কওক যদি কোনোবাই ভাতকেইটা ৰান্ধি ৰাখি যদি বাহিৰা কথা চিন্তা কৰি থাকে বাহিৰা কথা আলোচনা কৰে এয়া ভাত বা প্ৰসাদ গুচি খানা হ'ব আৰু এই খানাটোত যেতিয়া নেকি কৃষ্ণ ৰাম যেতিয়া নাম লৈ যেতিয়া ৰান্ধি ৰাখে এয়া খানা গুচি কি হ'ব মহাপ্ৰসাদ হ'ব প্ৰসাদৰো প্ৰসাদ মহাপ্ৰসাদ হ'ব যেতিয়া হৰিৰ নাম প্ৰৱেশ কৰে খানাত তেতিয়া সেই খানা গুচি মহাপ্ৰসাদ হয় এটা যাত্ৰা কালত যদি কোনোবাই কৃষ্ণ কৃষ্ণ বুলি যায় বজাৰতে গৈ আছে যেনিবা ধান কাটিবই গৈ আছে কৰবাত ভাত ৰান্ধিবই গৈ আছে যদি কোনোবাই কৃষ্ণ কৃষ্ণ বুলি কোনোবা স্থানত গন্তব্য কৰে কৃষ্ণ বুলি গন্তব্য কৰা স্থানে হ'ব তীৰ্থ ভ্ৰমণ হৈ যাব তেওঁ যি স্থানতে নাযায় কিয় কৃষ্ণ কৃষ্ণ কৰি গল যাওঁতে হৰি হৰি ৰাম গাই আছে বাকী একো নাজানে এইখিনিতো জানে বোলে হৰি হৰি ৰাম কৃষ্ণ কৃষ্ণ ৰাম এনেকে গাই আছে সমস্ত জীৱৰ ভিতৰত কৃষ্ণক দেখা পাবৰ কাৰণে চেষ্টা কৰক গৰুটো আছে তাতেও কৃষ্ণৰ ছবিটো আনক বোলে গৰুৰ ভিতৰতো কৃষ্ণ আছে এইটো ছাগল আছে এই ছাগলৰ ভিতৰতো কৃষ্ণ আছে আকাশৰ ফালে চাইছে এইটো কৃষ্ণৰ ৰূপটো দেখা পাইছো ইয়াতে প্ৰত্যেকটো বস্তুৰ ভিতৰত ঈশ্বৰৰ ৰূপটো চাবৰ কাৰণে চেষ্টা কৰক এনেকে চেষ্টা কৰি যেতিয়া যোৱা যায় এই ভ্ৰমণে কি হৈ যায় তীৰ্থ ভ্ৰমণ হৈ যায় যি গানত ঈশ্বৰৰ নাম প্ৰকাশ কৰে নাম প্ৰৱেশ কৰে এই গান গুচি কি হৈ যায় কীৰ্তন হৈ যায় যি গানত কোনোবাই বহুত গান গাই থাকিব পাৰে তাতে যদি ৰাম ৰাম কৃষ্ণ কৃষ্ণ এনেকুৱা শব্দ সোমাই যায় এই গান গুচি কীৰ্তন হৈ যায় সেইকাৰণে কৈছে যে নেৰে গুণ নাম সেইকাৰণে আমি গুণ নাম এৰিব নালাগে এৰাম হেনবা বুলিবা বিষয়ে লোকৰম আছে দম্ভয় সংকাৰম শিখবৰ কেনে হৈবে ক কৃষ্ণত ভকতি অব্যাভিচাৰম এৰাম নেৰাই মৃত্যু ভয় হেন বা সংশয়ম কৰিবা তুমি নেপতি শুনিও মহন্ত ইহাৰ সিদ্ধান্ত তোমাত কহো সম্প্ৰতি গতিকে হেনবা বুলিবা বিষয় লোকৰ আছে দম্ভ অহংকাৰ তুমি হয়তো কব পৰা হে ৰাজন বিষয় লোকৰটো দম্ভ অহংকাৰ আছে শিখবৰ কেনে হৈবে ক কৃষ্ণত ভকতি অবেবিচাৰ তেওঁলোকৰনো কেনেকৈ অবেবিচাৰী ভকতি হব এই বিষয়টো তুমি সুধিব পাৰা হে ৰাজন হে নিমিৰাজন এই বুলি কবি নামৰ সিদ্ধগৰাকীয়ে কৈ আছে হে নিমিৰজা তুমি হয়তো মোক সুধিব পাৰা যে বিষয় লোকৰ যে দম্ভ অহংকাৰ আছে তেওঁলোকে কেনেকে কৃষ্ণমুখী হব পাৰিব কেনেকে অবেবিচাৰী ভকতিলে ৰূপান্তৰ হব পাৰিব নেৰাই মৃত্যু ভয় হেনবা সংশয় কৰিবা তুমি নিপতি তেওঁলোকে মৃত্যু ভয় এৰিব নোৱাৰে ভকতৰ এটা লক্ষণ হল তেওঁলোকে মৃত্যু ভয় এৰাই চলে আৰু অভকত বিলাকে মৃত্যু ভয়ৰ পৰা মুক্ত হব নোৱাৰে মৰিম নেকি কোনোবাই খাব নেকি সম্পত্তিখিনি এইটো লাগে আৰু ভকতে জানে যে জন্ম পাইছো যেতিয়া এদিন মৰিবই লাগিব কিন্তু আমাৰ মৃত্যুটো যাতে পৰীক্ষিতৰ নিচিনা মৃত্যু হওক আমাৰ মৃত্যু যাতে ভীষ্মৰ নিচিনা হওক যেনেকুৱাকে ভীষ্মৰ মৃত্যুৰ দিনা উৎসৱ পাতিছে ভীষ্ম মুখ্য উৎসৱ বুলি এটা চৰিত্ৰই দিছে দ্বিতীয় স্কন্ধত দিছে নেকি যে ভীষ্ম মুখ্য উৎসৱ বুলি এটা চৰিত্ৰই দিছে দ্বিতীয় স্কন্ধত ভীষ্ম মুখ্য উৎসৱ তাৰমানে উৎসৱ কৰিছে আমাৰ মৰিব লাগিলে কান্দা কাটা লাগে কি হল কি নহল বুলি কান্দা কাটা লাগে আৰু ভীষ্ম মৰাৰ দিনা কি হৈছে উৎসৱ ধ্বনি বজাই শংখ ঘণ্টা একদম বজাই ওপৰৰ পৰা পুষ্প বৃষ্টি কৰি হৈছে যেদিনা পৰীক্ষিত ঢুকায় পৰীক্ষিত যেদিনা নেকি এই দেহ এৰি যেতিয়া নেকি বৈকুণ্ঠ প্ৰাপ্তিৰ সমস্ত ঋষিমুনিয়ে দেখা পালে আৰু তেতিয়া কি হৈছে পৰীক্ষিতৰ মৃত্যুত সমস্ত বিয়া শাদী কৰি যিমান বিলাক ঋষি আছে সুখদেৱটো থাকিলেই তাৰপিছত দেৱৰ্ষি নাৰদ প্ৰমুখ্যে যিমান বিলাক সংস্কৃত ভাগৱতৰ মতে ৮৮,০০০ মুনি সংস্কৃত ভাগৱতৰ মতে আৰু এনেকে আমাৰ এই ভাগৱতত ইয়াতে দিছে ৬০,০০০ এইটোত অলপমান গণ্ডগোল আছে কিন্তু কি হয় এইটো চাব এইটো অলপ চলি আছে কথাখিনি কিন্তু সংস্কৃত ভাগৱতৰ মতে যিটো মূল ভাগৱতৰ পৰা আহিছে ৮৮,০০০ গতিকে সেইকাৰণে এই মুনিসকলৰ উপস্থিতিত
মহাৰাজ পৰীক্ষিতে কি কৰিছিলে তেওঁৰ দেহা এৰিছিলে গতিকে কিমান ভাগ্য গতিকে ভকত তাৰমানে কি নকৰে মৰাক লৈ চিন্তা নকৰে জীয়াই থকা দিনকেইটা যাতে শান্তিৰে জীয়াই থাকিব পাৰে আনন্দত জীয়াই থাকিব পাৰে এইটো হ'ল ভকতৰ এটা চিন্তা বা লক্ষণ এইটো ভকতৰ মৰিম নেকি কোনোবাই খাব নেকি কিবা হ'ব নেকি আৰে জন্ম পাইছো যেতিয়া এদিন মৰিবই লাগিব এদিন চন্দ্ৰ সূৰ্যও ডুবিব এই পৃথিৱী ভাঙি টুকুৰা টুকুৰ হৈ যাব কি আছে আৰু একদিনটো হ'ব গতিকে সেইকাৰণে এই কলি যুগত প্ৰভুসকল কলিৰ আয়ুস 4,32,000 বছৰৰ এতিয়া প্ৰায় 5,000 অকণমান কিবা পাৰ হৈছে এতিয়াই এইটো অৱস্থা এদিন এনেকুৱা দিন আহিব ইয়াত ধৰ্মৰ কথা কোনো ক'ব নোৱাৰিব কাটি মাৰি পেলাব গতিকে এতিয়াই যদি কোনোবাই উদ্ধাৰ হ'ব চেষ্টা নকৰে এই কলিৰ যুগতো যদি মনুষ্য শৰীৰ পাই যদি কোনোবাই উদ্ধাৰ হ'ব নখোজে এতিয়াই বৰ্তমান সময় থাকোতে এদিন এনেকুৱা এটা দিন আহিব ৰাম বুলি ক'লে কাটি পেলোৱা মানুহ ওলাব ঠায়ে ঠায়ে হৰি বুলি ক'লে কাটি পেলোৱা মানুহ ওলাব ঈশ্বৰ বুদ্ধি এইবিলাক নষ্ট কৰি দিব এনেকুৱা দিন আহিব এইবিলাক কলিৰ বহুত ভয়ানক প্ৰভাৱ সেইকাৰণে কলিৰ আৰম্ভণি যিসকল নৰ পাইছে ইয়াতে নৰ জন্ম পাইছে কলি যুগত জন্মগ্ৰহণ কৰি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি আৰু নৰ জন্ম লাভ কৰি 3টা ধন্যৰ অধিকাৰী হৈ আছে আৰু এটা ধন্যৰ অধিকাৰী হ'ব লাগে শৰণ লৈ এই এটা ধন্যৰ অধিকাৰী হলে মানুহে কি হৈ যাব পাৰে তেওঁৰ জীৱনটো সাৰ্থক কৰিব পাৰে সেইকাৰণে প্ৰভুসকল যাতে আমি এই কলিৰ যুগতে যাতে আমি এই আৰম্ভণিতে যাতে আমি ভক্তি কৰি লৈ নিজে যাতে নাম ভঁৰাল টনকিয়া কৰি ৰাখিব পাৰো যদি নাম ভঁৰালত নাম বস্তু থাকে অন্য একো কৰিব নোৱাৰে যদি নাম বস্তু নাথাকে তেতিয়া কিন্তু ইয়াত বেলেগ বেলেগ ৰূপবিলাক দেখুৱাই দিব ৰাম যতে ক বিষয় হবে মায়াময় মনেহে কৰে প্ৰকাশ উত্তৰ দ্বাৰা ধন হবেও সপোন কিয়নেকে তেওঁ হেন জানি যিটো মন নিয়মী কৃষ্ণত ভকতি কৰে সেই মহাহয় এৰাই মৃত্যু ভয় সুখে সংসাৰ কতৰে দেৰি হৈছে নেকি প্ৰভুসকল তাৰমানে আমি আকৌ লাহে লাহে যাই থাকো যে জোৰত নাযাওঁ অলপ লাহে লাহে ইয়াত যিহেতু ভজন মাৰ্গৰ কথা ইমান সোনকালে যাব নোৱাৰি দৰকাৰ হলে আধাতে হলেও এৰি দিব পাৰি একো কথা নাই কি কাৰণত যে আমি অকণমানো যদি শুনি লৈ যাব পাৰো এইটোৱে যথেষ্ট কিছুমানে যে 7 দিন কাটি ভাগৱত অনুষ্ঠান পাতে ব্যাখ্যা নকৰাকে অৰ্থ নাই অনৰ্থক বুলি ক'লো এইবিলাক 7 দিন কাটি ভাগৱতখন কাক শুনাবৰ কাৰণে পঢ়ি আছে ভাগৱত কাৰ কাৰণে বুলি ক'লে সৰ্বপ্ৰথম এটাই উত্তৰ মোৰ কাৰণে হ'ব লাগিব উত্তৰটো চবেই ক'ব লাগিব এইটো মোৰ কাৰণে এই ভাগৱতখন কাৰ কাৰণে যদি বুলি সোধা যায় কোনোবা এজন গুৰুৱে সুধিলে বোলে ভাগৱতখন কাৰ কাৰণে পঢ়ি আছা যে তোমালোকে বোলে কোনোবাই উত্তৰ দিব আমাৰ জীৱ জগতৰ কাৰণে আমাৰ নিখিল জগতৰ কাৰণে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ মংগলৰ কাৰণে বোলে এয়া প্ৰভু ভগৱন্তৰ বাণী এটাও নহব এইবিলাক চব মোৰ কাৰণে দিছে এই বুলি ল'ব লাগিব এইবিলাক চব মই পৰীক্ষিত বুলি ল'ব লাগিব তেতিয়াহে হ'বগৈ যদি এইবিলাক কৈ আছে আৰু এনেকে ল'ব নোৱাৰাৰ কাৰণতেই পৰীক্ষিতক যেতিয়া ভাগৱত কথা কৈ আছিলে অন্যান্য ঋষিমুনিসকলো বহি আছিলে কিন্তু অন্যান্য ঋষিমুনিবিলাকে কি নকৰিলে এই ভাগৱত শুনি তেওঁলোকে গতিও নাপালে কিয় গতি নাপালে পৰীক্ষিতে শুনাৰ নিচিনাকে শুনিলে অন্যান্য ঋষিমুনিবিলাকে পৰীক্ষিতকে কৈ আছে আমি বহিব লাগে বহি আছো আৰু যদি এনেকে শুনি থাকো বোলে ভাবিত ৰাভা বাপে মাতিলে যেতিয়া আহিলো আৰু নাহিলেও নহয় এনে আহিব লাগে আহিছো আৰু এনেকুৱা যদি ভাৱনা হয় তেতিয়াহ'লে কি হ'ব মানে এইটো এনেই হ'ব আৰু পানীত কোবাই থকাৰ নিচিনা হ'ব সাঁচ নবহিব গতিকে সেইকাৰণে কি আমি এইবিলাক বস্তু একদম কাৰ কাৰণে বুলি ক'লে ভাগৱত মোৰ কাৰণে কেৱল মোৰ কাৰণে দিছে মোৰ জীৱনটো তৰাৰ কাৰণে বাকী কোনোবা তৰে নে নতৰে সেইটো মই নাজানো চবে শুনি আছে এতিয়া কোনোবা কেনেকে শুনিছে কোনোবা কেনেকে লৈছে এটা কথাকে গতিকে সেইকাৰণে এই ভাগৱতৰ কথা প্ৰভুসকল যদি শুনাৰ নিচিনাকে নুশুনে তেতিয়াহ'লে কি হয় ইয়াত এটা মানে সংস্কৃত ভাগৱতৰ প্ৰথমতেই এটা কাহিনী এটা দি থৈ দিছিলে যে গোকৰ্ণ উপাখ্যান বুলি এটা কাহিনী দি থৈ দিছে তাতেও সেই একেই কথাই হৈছে
শুনাৰ নিচিনাকে নুশুনাৰ কাৰণে তেওঁলোকৰ গতিটো বেলেগ হৈ গৈছে পিছত গুৰুৰ কৃপাতহে তেওঁলোকে মানে গুৰুকৰ্ণৰ কৃপাত অন্য শুনাসকলে বৈকুণ্ঠত যাব পাৰিলে যিমান শিষ্য আছে সিমান কেইখন বিমান আহি বৈকুণ্ঠলৈ তেওঁলোকক লৈ গৈছে এই কথা আছে মানে আত্মদেৱ নামৰ এগৰাকী ব্ৰাহ্মণ আছিলে খুব গুৰুত্ব দি শুনিব কথাটো আত্মদেৱ নামৰ এগৰাকী ব্ৰাহ্মণ আছিলে এই আত্মদেৱ নামৰ ব্ৰাহ্মণ গৰাকীৰ এগৰাকী তেওঁৰ কন্যা আছিলে পত্নী ধুন্দুকাৰী মানে ধুন্দুলি নামটো এই ধুন্দুলি আছিলে আত্মদেৱ নামৰ ব্ৰাহ্মণ গৰাকীৰ পত্নীৰ নাম আৰু এই ধুন্দুলিয়ে কি কৰে সদায় ধুনপেচ মাৰি ফুৰে কেৱল খোৱা লোৱাত ব্যস্ত তেনেকুৱা আৰু সেইবিলাকতে ব্যস্ত তেওঁলোকৰ সতি সন্ততি নাই অৱহেলাৰ কাৰণত সতি সন্ততি নাই এটাও আৰু আত্মদেৱ ব্ৰাহ্মণৰো কি হৈ যায় তেওঁ যিটো গছ ৰোৱে সেইডাল গছতে ফল নধৰে যি গাই গৰু পুহিলেও তাৰ পৰা মানে গাখীৰ খাব নাপায় এনেকুৱা বিভিন্ন প্ৰকাৰৰ বিসংগতিবিলাক দেখা পায় আত্মদেৱ নামৰ ব্ৰাহ্মণ গৰাকীৰ বৃদ্ধ বয়সত মই আৰু জীয়াই থকাতকে নাথাকাই ভাল যদি আৰু পুত্ৰ সন্তানে নাই কোনেনো আৰু পিণ্ড দিব আগতে যেটো এইবিলাক কথা আছিলে গতিকে মই আৰু মুক্তিও নাপাম সেই বুলি কি কৰিলে আত্মদেৱ নামৰ ব্ৰাহ্মণ গৰাকীয়ে মৰিবৰ কাৰণে আত্মহত্যা কৰিবৰ কাৰণে অৰণ্যৰ ফালে গুচি গ'ল আৰু তাতে এজন সন্যাসীয়ে লগ পাই তেওঁক সুধিলে বোলে কিয় আহিলা তুমি ইয়াতে বোলে মৰিবৰ কাৰণে আহিছা কুৱাটোত মানে ঝাপ দিব খুজিছে বোলে তুমি কুৱাটোত মৰিব নোৱাৰিবা এইটোৰ পৰা আমি পানী খাওঁ বোলে নাই মই কুৱাটোতে মৰিম কি কাৰণত মৰিবা বোলে আমাৰ পুত্ৰ সন্তান নাই এটাও ল'ৰা ছোৱালী একো নাই মানে তেওঁ ধ্যান মগ্ন হৈ চাই দেখিলে যে এই জন্মত কিয় 7 জন্ম ধৰি তেওঁৰ পুত্ৰ সন্তান পোৱা বা সন্তান প্ৰাপ্ত হোৱা তেওঁৰ ভাগ্যতেই নাই এই কৰিলে কলে যে তোমাৰ এইটো নাই তেতিয়া নামানিলে বোলে ঠিক আছে আৰু নাই যেতিয়া আৰু মই মৰিয়ে যাওঁ এই বুলি আত্মদেৱ নামৰ ব্ৰাহ্মণ গৰাকীয়ে আত্মহত্যা কৰিবৰ কাৰণে উদ্যত হ'ল তেতিয়া সন্যাসীয়ে কলে ৰবা মই তোমাক এটা ফল দিওঁ এই ফলটো লোৱা তুমি তোমাৰ আইগৰাকীক খুৱাই দিবা তেতিয়া হলে তেওঁৰ মানে তেওঁৰ পৰা এটা সন্তান প্ৰাপ্ত হ'ব যোৱা এনেকুৱা আগৰ ঋষি মুনিবিলাকৰ এইটো এটা মানে সাধনা এটা ফল আছিলে তেওঁলোকৰ সাধন বস্তু আছিল তেওঁলোকৰ তেনেকুৱাকে কি কৰিলে তেওঁ ফলটো দিলে কলে যে এইকেইদিন তেওঁক বহুত নিয়মত চলিব দিবা কাৰণ যেহেতু তেওঁৰ গৰ্ভত সন্তান স্থিতি হ'ব সেইকাৰণে প্ৰভুসকল যিসকলে সংসাৰিক ক্ষেত্ৰত নামা নাই বা পিছত নামিব বা যিসকলে সন্তান প্লেনৰ চিন্তা কৰি আছে তেওঁলোকক কৈছো সন্তান গৰ্ভত স্থিতি হোৱাৰ পিছৰ পৰা কোনো ধৰণৰ বেয়া কথা চিন্তা কৰা বেয়া কথা কোৱা বেয়া কাৰ্যত যোৱা এইবিলাক সমস্ত ত্যাগ কৰি চলিব লগা হয় যদি যায় তেতিয়াহলে সেই সন্তান ঠিক নহয় ঋষিমুনি এইখিনি কথা বুজাই খটালে বোলে যোৱা এই ফলটো দিছো আইগৰাকীক খুৱাবা আৰু এতিয়াৰ পৰা তেওঁক একদম যেনেকে তেনেকে যিকোনো বস্তু খাব নিদিবা এনেকে চলিব দিবা ফলটো লৈ আহিল তেওঁৰ আইগৰাকীৰ হাতত দিলে বোলে এইটো ফলটো লোৱা ধুন্দুলি হাতত দিলে ধুন্দুলিয়ে ফলটো লৈ এতিয়া চিন্তা কৰিলে এই ফলটো যদি মই খাই দিওঁ এতিয়া মোৰ সন্তান আহিব গৰ্ভত আহাৰ পিছত এতিয়া মই যেনেকে হেনেকে যিকোনো খাব নোৱাৰিম যতে ততে যাব নোৱাৰিম কি বা হয়নে মইহে মৰি থাকো আৰু সন্তান জন্ম পোৱাৰ পিছতো একদম মানে একদম পায়খানা কৰিব পেচাব কৰিব এইবিলাক ধুৱাই থাকিব লাগিব ইটো খাও হেতু খাও কৰি থাকিব সেইবিলাকতে থাকিব লগা হ'ব বিভিন্ন দত এইবিলাক চিন্তা কৰিব ধৰিলে মই কতো যাও বুলি যাব নোৱাৰিম খাও বুলি খাব নোৱাৰিম এতিয়াতো মই উদৰ পৰাই খাই আছো তেতিয়া কি হ'ব মোৰ কোনে চাব এনেকুৱা চিন্তা কৰি কৰি ফলটো কি কৰিব এই তেওঁৰ ভনিয়েকৰ লগত আলোচনা কৰিলে কথা আৰু ভনিয়েকৰ গৰ্ভত ইতিমধ্যে এটা সন্তান স্থিতি হৈছে ভনিয়েকে কলে হে ভনি ফলটো তুমি কি কৰা ফলটো তুমি আৰু খাব নালাগে তুমি কি কৰা এই মোৰ তাত যিটো সন্তান আহিছে এই সন্তানটোকে তুমি তোমাৰ বুলি কম আৰু মই এটা কিবা উপায় উলিয়াম আৰু সময়ত এই সন্তানটো তুমি এতিয়া মানে গৰ্ভৱতী হোৱাৰ তুমি ভাও জোৰা এই বুলি মানে ভাও জুৰিব দিলে আৰু লগে লগে তেওঁ ভাও জুৰিলে আৰু ভাও জোৰাৰ পিছত যথা সময়ত এই তেওঁৰ গৰ্ভত সন্তানটো জন্ম পালে তেওঁৰ ভনিয়েকৰ গৰ্ভত আৰু এওঁটো আৰু মানে এইটো অভিনয়ে কৰি আছে লগে লগে সন্তানটো এনেকে পাকে প্ৰকাৰে আনি কি কৰিলে এওঁৰ তাত থৈ দিলে বোলে এওঁৰ সন্তান জন্ম পালে তেওঁৰ সন্তানটো মৰা বুলি ক'লে বোলে মোৰ সন্তানটো মৰি গ'ল জন্ম পাইছিল মৰি গ'ল এই বুলি কৈ দিলে তেওঁলোকৰ গিৰিয়েকবিলাক হয়তো সাধাৰণ আৰু এই আত্মদেৱ নামৰ ব্ৰাহ্মণ গৰাকীও ইমান চিন্তাও কৰি নাথাকে আৰু সাধাৰণ আৰু তেওঁ যোনে যিটো কৈছে সেইটোৱে হয় আৰু হোজা মানুহ আৰু যোনে যিটো কৈছে সেইটোৱে হয় তেওঁ কি কৰিলে
এই সন্তানটোকে ল'লে এতিয়াতো গাখীৰ নোলায় কথাটো হ'ল তাতে তেতিয়াতো তেওঁতো ভুল মানে তেওঁ নিজে এক্টিং কৰিহে আছিল এইটো তেতিয়া কি কৰিলে আলোচনা কৰিলে বোলে স্বামী এটা কাম কৰো আমাৰ সন্তানটো আমাৰ ভনীকে দি দিওঁ তেওঁৰ সন্তানটো যেহেতু মৰি গ'ল গতিকে এই সন্তানটো আমাৰ ভনীকে দি দিওঁ এই বুলি তেওঁ আৰু ব্ৰাহ্মণো ভুল গ'ল এই কথাত এই সন্তানটো ভনীয়েকক দি দিলে আৰু এই ফলটো নি তেওঁলোকৰ ঘৰত এজনী গাই আছিলে গাইগৰাকীক খুৱাই দিলে আৰু যথা সময়ত গাইগৰাকীৰ পৰাও এটা সন্তান প্ৰাপ্ত হ'ল এই সন্তানটোৰ কাণ কেইখন গাইৰ নিচিনা থিয়া থিয়া বাকী চব মানুহটো এতিয়া এই আত্মদীপ নামৰ ব্ৰাহ্মণ গৰাকীয়ে গণি বিতি চাই এই গাইগৰাকীৰ পৰা জন্ম হোৱা সন্তানটোৰ নাম দিলে গোকৰ্ণ আৰু এই ধুন্দুলিৰ পৰা জন্ম হোৱা সন্তানটো ধুন্দুলিয়ে কৈছে নাই নাই মোৰ নামে দিয়ে যাব লাগিব সন্তানৰ নাম মই বেলেগ নামে দি নপঠাম বোলে আমাৰ সন্তানৰ নাম হ'ব ধুন্দুকাৰী এই বুলি কয় যে তেওঁৰ সন্তানৰ নাম দিলে ধুন্দুকাৰী আৰু গাইৰ পৰা জন্ম হোৱা সন্তানটোৰ নাম দিলে গোকৰ্ণ কাণ কেইখন থিয় থিয় বাকী চব মানুহটোৰ নিচিনা এতিয়া যেহেতু তেওঁ বহুত বেয়া স্বভাৱ চৰিত্ৰত থাকি জন্ম দিয়া সন্তান সেই সন্তানটো ডাঙৰ হৈয়ে কি কৰিলে যেতিয়া এওঁলোকৰ ঘৰত আহিলে তেতিয়া সেই সন্তানটো ডাঙৰ হোৱাৰ লগে লগে মাক দেউতাকক সদায় কেৱল ইটো লাগে সেইটো লাগে কৰি দম দিব ধৰে আমাৰ যেনেকুৱাকে কিছুমানে মোবাইল লাগে বুলি ঘৰৰ বেৰা চেৰা ভাঙি দিয়া নহয় বাইক লাগে মোবাইল লাগে নহলে বেৰা চেৰা ভাঙি দিয়া হ'ব মানে এনেকুৱা সন্তানবিলাক যে পায় এইবিলাক জন্ম দিব নাজানাৰ কাৰণত তেনেকুৱা সন্তানবিলাক আহে এই যে কৈছো গৰ্ভত থাকোতে যে তেতিয়া কৈছিলো নহয় কথাখিনি গৰ্ভত থাকোতে যদি জ্বালা তিতা টেঙা এইবিলাক খায় তেতিয়াহ'লে গৰ্ভত থকা সন্তানটোৱে চিন্তা কৰে বোলে বেটি মোক জ্বালাটো দি আছা নহয় ময়ো ওলাই গৈ তোক জ্বালাটো দিম এই বুলি বোলে এই ওলাই আহি এইটো জ্বালা দিয়ে এই মোবাইল লাগে বুলি কৈ বোলে যে দলি মাৰি দিয়ে এই জ্বালাটো সেইকাৰণে ভূমিষ্ঠ হোৱাৰ পিছত এই জ্বালাটো মাক দেউতাকে পায় সেইকাৰণে গৰ্ভত সন্তান থকা অৱস্থাত যিসকল আছে নজনাবিলাককো বুজাব যিমান টেঙা তিতা খাৰ জলকীয়া খোলা এইবিলাক খাও লাগিলেও কেতিয়াও খাব নিদিব এইবিলাক খালে এইটো তেওঁৰ সন্তানটো মানে অল্প মস্তিষ্কৰ হ'ব কিছুমানক যে টিউচন দিলেও যে মনত নৰয় তেনেকুৱা অৱস্থা হ'ব এতিয়া এই আত্মদেৱ নামৰ ব্ৰাহ্মণ গৰাকীৰ যি নেকি নিজৰ সন্তান বুলি ভাবি থাকিলে এই ধুন্দুকাৰীয়ে আহি পেলাই তো দম দিব ধৰে বোলে জুৱা খেলিব ধৰে পাখা খেলিব ধৰে আৰু সমনীয়াৰ লগত খেলা কৰি থাকি যদি খালৰ ওচৰত থাকে নদীৰ ওচৰত থাকিলে কি কৰে এনেকে গলতা মাৰি দিয়ে গলত ধৰি এনেকুৱাকে খেলা মাৰি দিয়ে তেওঁতো আৰু নদীত উঠি যায় যদি কোনোবা অন্ধ মানুহ আহে এনেকে লৈ যায় একদম নদীত পেলাই দিয়ে সৰুৰ পৰাই এনেকুৱা অতি দুষ্টামি কৰিব ধৰিলে ধুন্দুকাৰী এনেকুৱা দুষ্টামি কৰ মানে দিনক দিনে বাঢ়ি গ'ল মানে ক্ৰাইম চলাব ধৰিলে ডাঙৰ ক্ৰাইম কৰিব ধৰিছে যদি কুৱাৰ ওচৰত কোনোবা এনেকুৱাকে শিশুবিলাকৰ লগত যদি থাকে একদম ধৰি লৈ কুৱাত পেলাই দিয়ে তাৰপিছত ই পলাই মই নাজানো বুলি এনেকুৱা দুষ্টামি এনেকুৱা কৰিব ধৰিলে যথা সময়ত অকণমান ডাঙৰ হোৱাৰ লগে লগে জুৱা খেলিবৰ কাৰণে ধৰে টকা খোজে সদায় মোক ধন দিয়া দিব নোৱাৰিলে মাককো মাৰে বাপেককো মাৰে মানে ধুন্দুলিকো মাৰে আৰু আত্মদেৱকো মাৰে কথাটো কি হ'ল আৰু আনফালে গোকৰ্ণই ধুনীয়াকে বেদ অধ্যয়ন কৰে শাস্ত্ৰজ্ঞ একদম ধৰ্মপৰায়ণ তাৰপিছত কি কৰিলে এনেদৰে বহুদিন গ'ল তাৰপিছত তেতিয়াহে মাকে চিন্তা কৰিছে বোলে এই সন্তান পোৱাতকৈ এই জ্বালা খোৱাতকৈ মই আৰু জীয়াই থকাতকৈ নথকাই ভাল এই বুলি যি নেকি তেওঁ এই যে এইবিলাক যে কূটনীতি কৰা মানুহ সেইকাৰণে তেওঁ নিজেও কূটনীতিভাৱে নিজৰ দেহ আত্মজা কৰিব লগা হ'ল আত্মহত্যা কৰিব লগা হ'ল আইগৰাকী এনেকে বহুদিন থাকি আত্মদেৱ ব্ৰাহ্মণৰো মনত চিন্তা আহিল ময়ো আৰু থাকি কি হ'ব এনেকুৱা সন্তান লৈ মই আৰু থাকাতকে নাথাকাই ভাল তেতিয়া গোকৰ্ণই বুজালে বোলে হে পিতৃ যে তুমি চিন্তা কৰিব নালাগে এইবিলাক মানে দুদিনীয়া জীৱন এইবিলাক চিন্তা কৰিব নালাগে এনেকে বিভিন্ন প্ৰকাৰৰ নীতি হিত উপদেশ দি কি কৰিলে ব্ৰাহ্মণক সন্তুষ্ট কৰালে আৰু যথা সময়ত ব্ৰাহ্মণ এদিন ঘৰৰ পৰা তেওঁ ওলাই গ'ল আত্মহত্যাৰ কাৰণে নহয় তেওঁ থপ কৰাৰ কাৰণে ওলাই গ'ল আত্মদেৱ নামৰ ব্ৰাহ্মণ গৰাকী কাৰণ নিজে যিহেতু তেওঁ সতত আছিল তেওঁৰ মৃত্যুটো সৎভাৱেই হ'ল তেওঁৰ আইগৰাকীয়ে যিহেতু অসৎ কৰিলে তেওঁৰ অসৎভাৱেই হ'ল যথা সময়ত কি হৈ গ'ল যেতিয়া নেকি মাক দেউতাক নোহোৱা হ'ল তেতিয়া গোকৰ্ণৰ ওপৰত অত্যাচাৰ কৰিব ধৰিলে আৰু গোকৰ্ণ তাতে থাকিব নোৱাৰা হৈ গ'ল সদায় এগৰাকী বেবিচাৰিনী এনেকুৱা নাৰী আনি সদায় মানে তেওঁ জুৱা পাখা খেলা এইবিলাকত সদায় ব্যস্ত এনেকে থকাত গোকৰ্ণ তাৰ পৰা নোহোৱা হৈ গ'ল তাৰ পৰা তেওঁ বাহিৰ ওলাই গ'ল ঘৰৰ পৰা এওঁতো আৰু সুবিধা পাই 7 জনীমান তেনেকুৱাকে নাৰী আনি ঘৰত ৰাখিব ধৰিলে
আৰু সদায় তেওঁ চুৰ কৰি আনে, ওৰ পৰা চুৰ কৰি আনে, তোৰ পৰা চুৰ কৰি আনি এই নাৰীসকলক কি কৰি থাকে, মানে বয় বস্তুবিলাক দি থাকে। এই নাৰীসকলে মনতে চিন্তা কৰিলে, সেইদিনাখন তেওঁলোকে খুজিছিল বোলে আমাক হাৰ লাগে, হাৰ দিয়া। হাৰবিলাক চুৰ কৰি আনিলে ৰজাৰ ভঁৰালৰ পৰা। এতিয়া নাৰীবিলাকে চিন্তা কৰিছে আমাক এনেকৈ আজি চুৰ কৰিছে, কালি চুৰ কৰিছে। এনেকে চুৰ কৰি থাকোতে থাকোতে কোনোবা দিনা ধৰা খাব লাগিলে আমাৰ আটাইকে মাৰিব, তাত কৰি আমি ইয়াতেই মাৰো, এই বুলি কি কৰিলে আটাইয়ে লগ লাগি মিলি হাতে ভৰিয়ে বান্ধি টোপনি যোৱা অৱস্থাত এই ধুন্দুকাৰীক গলত টিপা মাৰি ধৰিলে। তাৰপিছততো নমৰে, পাপীৰ আত্মাটোকতকে নমৰে, একদম তেতিয়া আৰু ওলাই আহিতো আৰু সিহঁতক যদি কিবা কাৰণত বাচি যায় সি আৰু নেৰিব বুলি কি কৰিলে একদম গৰম জুইৰ শলা যি জ্বলি থাকে এই শলা লৈ মুখত ভৰাই দি এই ধুন্দুকাৰীক তেনেকুৱাকে মাৰা হ'ল। মাৰি পেলালে। কোনে মাৰি পেলালে? তেওঁৰ আইসকলে মাৰি পেলালে। যিসকল পত্নীক তেওঁ খুৱাই আছিলে ইমান দিন, সেইসকলে এই 7 জনীয়ে ধৰি লৈ মাৰি পেলালে। আৰু তেওঁলোক ৰাতাৰাতিয়ে পলাই থাকিল। ইফালে তেওঁৰ সেই তাতে কি হৈ থাকিল, প্ৰেত হৈ থাকিল। এইটো প্ৰেতাত্মা হৈ থাকিল। এই কথাটো তেওঁ মৰা বুলি মৃত্যুৰ খবৰটো শুনি গোকৰ্ণই কি কৰিলে, একদম গয়া, হৰিদ্বাৰ এনেকুৱা বিভিন্ন ঠাইবিলাকত কি কৰিলে, তেওঁ কেৱল পিণ্ড দান কৰি ফুৰিব ধৰিলে। এই হেৰিৰ নামত, তেওঁৰ ভায়েকৰ নামত পিণ্ড দান কৰি ফুৰিব ধৰিলে। পিণ্ড দান কৰি কৰি এদিন তেওঁ হঠাৎ আহি তেওঁৰ ঘৰত উপস্থিত হল, যিখন ঘৰত মানে ধুন্দুকাৰী মৰিলে। আৰু এই ঘৰখনত উপস্থিত হোৱাৰ লগে লগে এই আত্মাটো ভাহি ফুৰিছে। মানে পিখাচ আত্মাবিলাক এক জাগাত ৰৈ থাকিব নোৱাৰে, যেনেকুৱাকে তোলাবিলাক এক জাগাত ৰৈ থাকিব নোৱাৰে, অলপ বতাহ মাৰি থাকিলে এনেকুৱাকে ভাহি থাকে, ওৰ পৰা তত তোৰ পৰা তত গৈ থাকে। এই পিখাচী আত্মাও কি কৰিব নোৱাৰে, এক জাগাত ৰৈ থাকিব নোৱাৰে, ভাহি থাকে। গোকৰ্ণই বুজি পাই তেওঁক মন্ত্ৰ মাৰি তেওঁক বান্ধি ৰাখিলে। সুধিলে বোলে কি হল তোমাৰ, তুমি কোন? বোলে মই তোমাৰ ভাই, মই হলো ধুন্দুকাৰী। হা, তুমি মুক্তি পোৱা নাই নেকি? মইতো ইমান বিলাক পিণ্ড দিছো তোমাৰ নামত। নাই নাই ভাই, মই মুক্তি পোৱা নাই, তুমি মোক মুক্তি পোৱাৰ ব্যৱস্থা এটা কৰা। এতিয়া গোকৰ্ণ যোৱা দেখা পাই বাকী যেনেকুৱাকে এজন ভকত আহিলে চব মানুহবিলাক যেনেকুৱাকে ঠুকুৰ খাই যায়, একগোট হৈ যায়। এই গোকৰ্ণৰ ওচৰতো বিভিন্ন ঠাইৰ পৰা ঋষিমুনিসকল আহিলে। তেওঁলোকৰ আশে পাশে ঋষিমুনিবিলাক আহি কি কৰিলে, মানে তেওঁলোকে এতিয়া সিদ্ধান্ত দিব পৰা নাই কি কৰা ভাল হব। তেতিয়া গোকৰ্ণই সূৰ্যদেৱক আহ্বান কৰিলে, বোলে হে সূৰ্যদেৱ, আমাৰ ভাইয়ে এনেকুৱাকে মুক্তি পোৱা নাই, এতিয়া কি কৰা যায়? তেতিয়া সূৰ্যদেৱে কলে, বোলে 7 দিন ভাগৱত শুনোৱা। 7 দিন ভাগৱত শুনোৱা। এই 7 দিন ভাগৱত শুনালে কি হব, মুক্তি পাব বুলি কলে। এই 7 দিন ভাগৱত শুনাব লাগে। আৰু তেতিয়া কি কৰিলে, একদম আজিৰ দৰে তেনেকুৱাকে এটা পৰিৱেশত গোকৰ্ণ নিজে তেওঁ ব্যাস আসনত বহি লৈছে। গোকৰ্ণ আৰু বাকী যিমান বিলাক ঋষিমুনি আছে ওচৰ পাজে চব বিলাক আহিল। আৰু এডাল এনেকুৱা বাহত, 7টা পাত থকা এডাল বাহত এই যিটো নেকি ধুন্দুকাৰীৰ আত্মাটো তাতে ভৰাই দিলে। ভাগৱত 7 দিন 7 ৰাতি হৈছে। আবেলিৰ সময়ত অকণমান ৰেষ্ট দিয়ে, আবেলিৰ সময়ত এটা পাপ ফাটি যায়। দ্বিতীয় দিনা 2টা পাপ ফাটি গৈছে, তৃতীয় দিনা 3টা পাপ ফাটি গৈছে। এনেকে 7 দিনত 7টা পাপ ফাটি গৈছে। লগে লগে এই ধুন্দুকাৰী একদম যি নেকি বৈকুণ্ঠত যাব লগা এটা কলেবৰ এটা তেওঁৰ প্ৰাপ্ত হল। লগে লগে পীত বস্ত্ৰ ধাৰণ কৰি তেওঁ একদম সন্মুখত আহি বহিলে, আসন পালে। লগে লগে বৈকুণ্ঠৰ পৰা বিমানো আহিলে তেওঁক লৈ যোৱাৰ কাৰণে। অন্যান্য ঋষিমুনিসকলে দেখি আচৰিত, কি কাৰণত ইমান সহজতে এনেকুৱাকে পালে ইমান পাপী আত্মা, যে ভাগৱত পাঠ আমিতো একেলগে শুনি আছো। তেতিয়া গোকৰ্ণই কলে, বিমানত নিব খুজিলে আৰু লৈয়ে গল বিমানত। বোলে ৰোৱা, বিমানখন ৰাখিলে। বোলে ৰোৱা, এটা কথা যে আমি যে ইমান বিলাকে যে একেলগে শুনিলো, আমাৰ কাৰণে কিয় নাই? এইবিলাকে যে শুনিলে, বাকী যে এই যে ধুন্দুকাৰীয়ে যে পালে, মইতো একেলগে কৈ আছিলো গোটেইবিলাককে, কিয় নাপালে? নোপোৱাৰ কাৰণটো হল তেওঁলোকে যথাসময়ত চাহ খাইছে, ভাত খাইছে, তাৰ কাৰণে নাপালে। তেওঁ উত্তৰ দিলে, বৈকুণ্ঠ পাৰিষদে উত্তৰ দিলে, বোলে নহয়, এওঁলোকে ধুন্দুকাৰীয়ে যি ভাগৱত শুনিলে, ধুন্দুকাৰীয়ে একটু পানীও খোৱা নাই, কাৰণ পিখাচে পানীও খাব নোৱাৰে। যেনেকুৱাকে কুকুৰৰ কামুৰিলে জলাতংকৰ ৰোগ হয়, জলাতংকৰ ৰোগ হলে যেনেকুৱাকে পানী খাব নোৱাৰে, ঠিক তেনেকুৱাকে পিখাচে যিমান পানী দেখা পালেও খাব নোৱাৰে। যাৰ নেকি আত্মাটো পিখাচ, অৰ্থাৎ বেয়া কাম কৰি কৰি যি নেকি পিখাচ আত্মালে যায়, অনেক জন্ম জুনি তেনেকুৱাকে ভ্ৰমণ কৰি ফুৰিব লগা হয়। পানী দেখা পাব কিন্তু খাব নোৱাৰিব। এই হল পিখাচৰ লক্ষণ। তুলাৰ নিচিনাকে উৰাই ফুৰিব, এক জাগাত তেওঁ ৰব নোৱাৰিব।
পিশাচৰ এই হল এটা লক্ষণ এই কাৰণে কি কলে তেওঁ কলে বোলে এওঁলোকে কিয় নাপালে কলে যে এওঁলোকে সব খাই লৈ ভাগৱত শুনিছে আৰু এও নখোৱাকৈ শুনিছে এই কাৰণে প্ৰভুকল ভাগৱত কথা শুনিলে কেতিয়াও চাহ দিব নালাগে আৰু কাৰোবাৰ একে নাখালে নহলে উঠি গৈ খাব লাগে মনে মনে আজি পৰিৱেশটো ভাল লাগিছে ইয়াত এক টপ চাহ তামোল একো দিয়া হোৱা নাই এইটো ভাল লাগিছে এইটো হল এটা ভাগৱতৰ এটা প্ৰধান লক্ষণ বোলে তুমি এটা কাম কৰা হে গুৰুদেৱ আকৌ ভাগৱত শুনাবা কিছুদিন পিছত এওঁলোক নিয়ম সংযমত থাকিব দিয়া একদম নিৰামিষ আহাৰ গ্ৰহণ কৰি 6 মাহ পিছত আকৌ ভাগৱত শুনোৱা আকৌ তেওঁলোকে গতি পাব একো নখোৱাকৈ ভাগৱত শুনিব দিবা আৰু গুৰুদেৱ তোমাৰ কাৰণে কি কৰিব বৈকুণ্ঠৱতী নিজে আহিব তুমি চিন্তা কৰিব নালাগে এই বুলি গৌকৰ্ণক কৈ দিলে আৰু বাকি শুনাসকলক কলে তোমালোকৰ কাৰণে বিমান আহিব চিন্তা কৰিব নালাগে কাৰণ এটাই কৰা যে তোমালোকে একদম সাত্বিক হৈ তোমালোকে একো নখোৱাকৈ ভাগৱত শুনা জল মাত্ৰ পান নকৰাকৈ ভাগৱত শুনা আৰু তেতিয়া কি কলে যে গৌকৰ্ণৰ উপদেশত তেওঁলোক আকৌ এনেকুৱাকে 6 মাহ মান খুব নীতি নিয়ম বান্ধি ললে কাৰণ মানুহ এটা আমিষ খাই থকা মানুহ এটা নিৰামিষ হবলৈ 3 মাহৰ প্ৰয়োজন তাৰমানে 90 দিনৰ মূৰে মূৰে আমাৰ সেল কোষ বিলাক কি হৈ যায় বিকাশ হয় নতুন নতুন মানে কোষ বিলাকৰ জন্ম হয় 90 দিনৰ মূৰত গতিকে তেনেকুৱাকে 3 মাহ গল আৰু 3 মাহ এটা থাকি তেওঁলোকে 6 মাহৰ মূৰত আকৌ ভাগৱত পাঠৰ আয়োজন কৰিলে আয়োজন কৰাৰ পিছত কি হৈ গল যিমান কেইজন শ্ৰোতাই ভাগৱত শুনি আছিল আনকি কুকুৰ এটাই শুনি আছিল কুকুৰটোও গতি পালে সবৰ কাৰণে এখন এখন বিমান আহি সবে বৈকুণ্ঠ গতি পালে আৰু যি নেকি গৌকৰ্ণ আছিল গৌকৰ্ণ গৈ ভগৱানৰ লগত বিলীন হৈ গল যি নেকি 5 প্ৰকাৰৰ মুক্তি আছে এই 5 প্ৰকাৰৰ মুক্তিৰ মাজৰ এক প্ৰকাৰৰ মুক্তি তেওঁ একে ভগৱানৰ লগত বিলীন হৈ গল গতিকে এই হল গৌকৰ্ণ উপাখ্যান প্ৰভুসকল সেইকাৰণে ভাগৱত কথা শুনিব লাগিলে আমি কিছুমান বস্তু নখোৱাকৈ শুনিব লাগে মহাৰাজ পৰীক্ষিতে ভাগৱত কথা শুনিলে একো নখোৱাকৈ যাৰ কাৰণে গতি পালে বাকি ঋষি মুনি বিলাকে খাই লৈ শুনাৰ কাৰণত আকৌ ভাগৱত শুনিবৰ কাৰণে শুকদেৱক খুদিব গৈছিল শুকদেৱে কলে কি মই দেখোন কলোৱে ভাগৱত কথা বোলে নহব আকৌ কব লাগিব বোলে মই দি থৈ আহিছো নহয় সুতক দি থৈ আহিছো দায়িত্বটো তেতিয়া এই সুতৰ পৰা কিছুমানেতো নুশুনিলে কিছুমানে তেনেকুৱাকে শুনিলে এনেদৰে শুনি ভাগৱত কথা মানে লৈছিল গতিকে সেইকাৰণে প্ৰভুসকল এইখিনি ইয়াৰ পৰা কৈছো যে এইবিলাক সব মানে আমাৰ মায়াময় যতেক বিষয় হবে মায়াময় মনেহে কৰে প্ৰকাশ এইবিলাক মনটোৰে প্ৰকাশ খাও খাও বুলি ইচ্ছা কৰি থাকিলে খাব লাগিব আৰু যদি মনৰ পৰা ত্যাগ কৰি দিও এইবিলাক নাখালেও হয় পুত্ৰ দ্বাৰা ধন হবেও সপোন ক্ষণেকতে হয় না পুত্ৰ যিমান বিলাক ধন আছে এইবিলাক সব সপোনৰ নিচিনা ক্ষণেকতে এইবিলাক নাগ হৈ যায় এই আছে এই নাই হেন জানি যিটো মনক নিয়মী কৃষ্ণত ভগতি কৰে হেন জানি যে নেকি মনক নিয়ম কৰি কৃষ্ণত ভগতি কৰে সেই মহা হয় এৰাই মৃত্যু ভয় সুখে সংসাৰক তৰে এই মহা হয় বুলি কৈছে সেইজনক মহা হয় সম্বোধন কৰিছে এৰাই মৃত্যু ভয় তেওঁ মৃত্যু ভয় এৰাই চলিব পাৰে আৰু এই সংসাৰখনো সুখেৰে তৰিব পাৰে এৰাম পাছে নিপবৰ পৰম দুষ্কৰম শুনিলা কৰ্ম ভকতি এৰাম যোগীৰ দুষ্কৰ্ম মনক নিয়ম কৰিবে কাৰ শকতি পিছত হে ৰাজন পৰম দুষ্কৰ শুনিলা কৰ্ম ভকতি গতিকে কৰ্ম ভকতিৰ কথাখিনি শুনিলা কৰ্মৰ আগত গলে বহুত দুষ্কৰ মানে কষ্টকৰ যাব পাৰিব হোম যজ্ঞ চব কৰিব পাৰিব নোৱাৰা নহয় কিন্তু বহুত দুষ্কৰ পাৰিবনে এই যে মই গায়ত্ৰীৰ কথা কলো গায়ত্ৰীৰ পৰা তেনেকুৱাকে ঘি ওলাই কৰিব পাৰেনে এতিয়া ভাগৱত কথা এইখিনি সময় 2-2.5 ঘণ্টা সময় বহি থাকিবৰ কাৰণে মানুহৰ ধৈৰ্য নাই আৰু তেনেকুৱাকে ইমান ধৈৰ্য হবনে কলিৰ মানুহৰ ইমান বিলাক যজ্ঞ কৰাৰ সেইকাৰণে কৈছে এইবিলাক পৰম দুষ্কৰ কষ্টকৰ যোগীৰো দুৰ্গম মনক নিয়ম কৰিবে কাৰ শকতি গতিকে এই যে মনক নিয়ম কৰিবৰ কাৰণে এই শকতি কাৰ যিটো নেকি যোগীৰো দুৰ্গম যোগীও মানে এইটো ততকে কৰি ল'ব নোৱাৰে মনক নিয়ম কৰাটো মন শব্দটো উল্টা কৰি দিলে কি হৈ যায় নম হৈ যায় মন শব্দ দুটা উল্টা কৰি দিলে নম হৈ যায় অৰ্থাৎ আমি ঈশ্বৰৰ ওচৰত নম হৈ থাকিব লাগে আৰু এই ঈশ্বৰৰ ওচৰত মনক নিয়ম কৰিব পৰা শকতিটো যাৰে তাৰে নাহে বহুত ভাগ্যৱান ব্যক্তিৰহে এই বস্তুটো আহে
ও মাথা চপৰাই গুণে নিমিৰাই নপাই সংসাৰ পাৰ হাকে কৰি দে বুলন্ত নিপতি চিন্তা কৰা পৰিহাৰ এইবাৰ মাথা চপৰাই নিমি ৰজাই কৈছে নপাই সংসাৰ পাৰ হাকি কৰি দে বুলন্ত নিপতি চিন্তা কৰা পৰিহাৰ নিমি ৰজাই মাথাটো চপৰাই দিছে তাৰমানে তেওঁ বুজি পাইছে আৰু এই সিদ্ধই কৈছে যে বুলন্ত নিপতি চিন্তা কৰা পৰিহাৰ হে ৰাজন তুমি চিন্তা পৰিহাৰ কৰা চিন্তা নকৰিবা আমাৰ মানুহবিলাকে এনেই চিন্তা কৰি থাকে বোলে হ'বনে নহয় কিবা কি হ'ব কি নহ'ব নাম জপ কৰিলে কি হ'ব কি নহ'ব পাম নে নাপাম হ'বনে নহয় প্ৰভু অকল ভকতি কোনো চুক্তিত আবদ্ধ নহয় বিনা চুক্তিৰে ভকতি কৰিব পাৰিব লাগিব এই যে LICত পইচা থোৱাৰ নিচিনাকে যদি কোনোবাই চুক্তি কৰিব যায় ভকতিৰ লগতো বোলে প্ৰভু পলিচি নিচিনা প্ৰভু এইটো দিছে মই এইটো দিছো আপুনি মোক এইটো দিয়ক আমি কেৱল নাইটোৰ গুৰতে ৰৈ থাকো এইটো নাই সেইটো নাই হে প্ৰভু ধনং দেহি বিদ্যাং দেহি পুত্ৰং দেহি মনোৰমা ভাজ্যাং দেহি কেৱল দি আৰু দি বুলি কৈ থাকো কেৱল দি আৰু দি এই বুলি মানুহে জীৱ কাটিছে অমাত জীৱক কাটিছে বলি দিছে এইবিলাকতকৈ আৰু নিকৃষ্ট কৰ্ম কি আছে মাৰ্গ আছে এইবিলাক আমাৰ ভাৰতবৰ্ষত 5টা মাৰ্গ আছে শাক্ত শৈব গানবৈত্য এনেকুৱা মাৰ্গ আছে সঁচা কিন্তু অমাত জীৱক যদি কোনোবাই বলি দি তেনেকুৱা মাৰ্গ কৰিব যায় এইটোত কিন্তু আমাৰ ক'ব লগা আছে আই ভবানীয়ে আই গোসানী তেওঁৰ নামেই হ'ল বৈষ্ণৱী আই বৈষ্ণৱীয়ে যিদিনা আপোনাৰ ওপৰত সন্তুষ্ট হ'ব সেইদিনাহে আপুনি বৈষ্ণৱ হ'ব পাৰিব সেইকাৰণে আই বৈষ্ণৱীক যিসকলে পুজি আছে কালী দুৰ্গা পুজি আছে কালী নিজেই বৈষ্ণৱী ভাৰতত বৈষ্ণৱী মন্দিৰ আছে প্ৰসিদ্ধ যেহেতু তেওঁ নিজেই বৈষ্ণৱী গতিকে সেইকাৰণে কালীৰ আগত ক'ব লাগে যিসকলে কালী পূজা কৰি থাকে এতিয়াও বোলে হে আই যাতে তোমাৰ নিচিনা বৈষ্ণৱী হ'ব পাৰো বা মই বৈষ্ণৱ হ'ব পাৰো তুমি কৃপা কৰা অতি সোনকালে তেওঁ বৈষ্ণৱ হ'ব পাৰিব যদি কোনোবাই শিৱক পূজা কৰি আছে মহাদেৱ শিৱটো প্ৰথমজন বৈষ্ণৱ ঈশ্বৰ গতিকে যে মহাদেৱ শিৱ যিদিনা তেওঁৰ ওপৰত সন্তুষ্ট হ'ব সেইদিনাহে তেওঁ বৈষ্ণৱ হ'ব পাৰিব নহ'লে তেওঁ বৈষ্ণৱ হ'ব নোৱাৰে গতিকে যি যি দেৱতাক আৰাধনা কৰি আছে বৈষ্ণৱ হ'ব তেতিয়া পাৰিব যেতিয়া তেওঁৰ দেৱতা তেওঁৰ ইষ্ট দেৱতা যেতিয়া তেওঁৰ ওপৰত সন্তুষ্ট হ'ব সেইদিনাৰ পৰাই তেওঁ কি হ'ব পাৰিব বৈষ্ণৱ হ'ব পাৰিব নহ'লে এনেই বৈষ্ণৱ মুখৰ কথা নহয় গতিকে সেইকাৰণে কৈছে যে হে ৰাজন তুমি চিন্তাবিলাক পৰিহাৰ কৰা এতিয়া আৰু কোনো চিন্তা কৰিব নালাগে ৰাজাক কোৱা মানে আমাকে কৈছে যে আমি আৰু কোনো চিন্তা কৰিব নালাগে ও কৃষ্ণ তো নিশ্চয় কৰে হৃদয় যেবে বাই কহো নামৰ সুদৃঢ় বিশ্বাসে আতি অপ্ৰয়াসে তৰিবা সংসাৰ ঘোৰ কৃষ্ণত নিশ্চয় কৰি লয় কৰিও হৃদয় যেবে বাক্য শুনা মোৰ কৃষ্ণতেই কেৱল নিশ্চয় কৰি লয় মোৰ বাক্য শুনা সুদৃঢ় বিশ্বাসে অতি অপ্ৰয়াসে তৰিবা সংসাৰ ঘোৰ এতিয়া সুদৃঢ় বিশ্বাস বুলি ক'লে আমাৰ বিশ্বাস ভালেই প্ৰকাৰৰ থাকে এটা আছে অন্ধবিশ্বাসী কৈ কামে নাই এটা আছে বিশ্বাসে কৈছে যেতিয়া হয় আৰু এটা আছে দৃঢ় বিশ্বাস মই ঘৰত কৰিম কিন্তু তেওঁ নকৰেগৈ দৃঢ়ভাৱে ইয়াতে ল'লে ঘৰত গৈ নকৰে আৰু এটা আছে সুদৃঢ় বিশ্বাস এই সুদৃঢ় বিশ্বাসীসকলে কৰে নাই এনেকে কৈছে যেতিয়া হয়ে এই কথাটো মই কৰিমেই মানে এই বস্তুটো মই আজি গম পালো যে আমাৰ জিভাফুৰ ফুটা এইটো হয় গতিকে সেই জিভা জানো তই ৰসৰ চাদত কেন নবলখ ৰামবাণী মই ঘৰত গৈ প্ৰশ্ন কৰিম জিভাক ইমান দিনে তই মোক কিয় ঠগাই আছা ইমান দিনে কিয় তই চৰাই গৰ্ভ খুৱাই আছা এই জিভা তোক মই আজিৰ পৰা নিদিম এই বুলি বোলে সুদৃঢ় বিশ্বাসী বিলাকে কি কৰিব কেৱল ভজনত লাগি দিব সেইকাৰণে নামেই হ'ল সাৰ নাম বিনে ভকতৰ আৰু বেলেগ গতি ভকতি সুলভ দেৱ দুৰ্লভ যোগীয়ে নজা নে যাক পৰম সুগম যি পথ যিটো অতি বেকত কৰি গোটাক
ভকতি সুলভ দেৱৰ দুৰ্লভ ভকতৰ কাৰণে ভকতি সুলভ কিন্তু দেৱতাই বাঞ্ছা কৰে ভকতি কৰিবৰ কাৰণে ব্ৰহ্মা আদি কৰি দেৱতাসকলে বাঞ্ছা কৰে বোলে হে প্ৰভু মই যাতে বৃন্দাবনত গৈ এডাল তৃণ হৈ থাকিব পাৰো সাধাৰণ যাতে নৰমনুষ্য হৈ থাকিব পাৰো যদি নৰমনুষ্য হোৱাৰো একো নাই সাধাৰণ তৃণ হৈ যাতে থাকিব পাৰো কাৰণ সেই তৃণডালতে কি কৰিছে ভগৱন্ত কৃষ্ণৰ পঞ্চচিহ্ন বিদ্যমান সেই বস্তু সেই তৃণৰ ওপৰত ৰাখিছে এবাৰ সেই বস্তু পোৱাৰ লগে লগে সেই তৃণ কি হৈ গল পবিত্ৰ হৈ গল বৃন্দাবনৰ গাইবিলাকৰ বিৰাট এটা চিন্তা আছিলে যে এই নন্দৰ ঘৰৰ ল'ৰাটোৰ নিচিনা যদি মানে এনেকুৱা যদি আমাৰো সন্তান এটা থাকিল হয় এনেকে গাখীৰ খোৱা আমাৰ বাহৰ পৰা ডাইৰেক্ট আহি হুপি হুপি খাব গাখীৰ বিলাক এনেকুৱা মানে গাইবিলাকৰ এটা চিন্তা আছিলে আৰু ভগৱন্ত কৃষ্ণই এনেকুৱা ভকত বৎসল ব্ৰহ্মাৰ হতুৱাই সেই মানে গু বৎসবিলাক চোৰ কৰাই নি কি কৰিলে এই ঘৰত যিবিলাক গাই আছিলে তেওঁ নিজেই বৎস হৈ সেই গাইবিলাকৰ পৰা দুগ্ধ পান কৰিছে ইমান এই ভকত বৎসল তাতে আইসকলৰ এটা চিন্তা আছিলে ব্ৰজবালা গোপীসকলৰ যে এই নন্দৰ ঘৰৰ ল'ৰাটোৰ নিচিনা যদি আমাৰো যদি এটা ল'ৰা থাকিল হয় ইমান সুন্দৰ মৰম লগা যে আমি ইমান সুন্দৰকৈ দুগ্ধ পান কৰালো হয় আৰু ঠিক একে ব্ৰহ্মাৰ হতুৱাই সেই যিবিলাক নেকি মানে এই গোপবিলাক আছিলে সেই বন্ধুবিলাকক চোৰ কৰাই নিয়াই কি কৰিলে ভগৱানে নিজেই গৈ মানে সেই আইসকলৰ দুগ্ধ নিজে পান কৰিছে তাকো বেলেগ বেলেগ ৰূপত গৈ পান কৰিছে কোনেও ধৰিবই নোৱাৰিলে এই কাহিনীটো খুব আমোদ দিয়া ৰখা সেইকাৰণে কয় তুমি বেটিৰে কে নাহি বন্ধু আন জিমুৰ চিন্তা কৰ ও তুমি হেন যদি নাথ পাও প্ৰভু কহিতো নাহি কে ভয় ও হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰে হে প্ৰভু ভগৱন্ত তোমাৰ নিচিনা যদি এগৰাকী মই ভকত বৎসল ভগৱন্তক পাওঁ তোমাৰ নিচিনা যদি মই এগৰাকী বান্ধৱ পাওঁ আপোনাৰ মোৰ জীৱনৰ কাৰণে চিন্তাৰ আৰু কাৰণ কি চিন্তা কৰিব নালাগে খালি তেওঁক চিন্তা কৰি আগবাঢ়ক তেওঁ কাৰ কাৰণে চিন্তা কৰে কৈছে তেওঁ নিজেই কৈছে যে ভকতে সদায় মোকেই চিন্তা কৰে মই এৰে ভকতে নিচিন্তে কিছুৱান মোৰ বাহিৰে ভকতে আৰু একো চিন্তাই নকৰে ময়ো ভকতত পৰে নিচিন্ত হোৱান মই ভকতৰ বাহিৰে আৰু ময়ো চিন্তা নকৰো একো কাৰণ ভকতে মোক চিন্তা কৰে ময়ো ভকতক চিন্তা কৰো আৰু এই হল ভকত আৰু ভগৱন্তৰ অংগাংগী সম্বন্ধ অংগাংগী মানে এটাক এৰি আনটো মানে এৰা নাযায় গুৰু দেও নাম ভকত এই চাৰি বস্তু এই কাৰণে একলগে আছে আৰু থাকিব গতিকে সেইকাৰণে প্ৰভুসকল আমাৰ জীৱনত যদি তেওঁৰ নিচিনা যদি এগৰাকী বান্ধৱ পাওঁ প্ৰভু ভগৱন্ত যদি আমাৰ জীৱনত আছে চাব এইটো নিজৰ উপলব্ধিৰ ফালৰ পৰা মানে ক'ব লাগে কাৰণে কোৱা হোৱা নাই এইটো উপলব্ধিৰ ফালৰ পৰা কৈছো কেতিয়াও নিজকে অকলশৰীয়া নিচিনা নালাগিব আপোনাৰ হবৰ ইয়াতো অনেক ভকত আছে মই ভাবি ৰাভা বাপৰৰ লগত কেতিয়াবাতো আধা ঘণ্টা 1 ঘণ্টা কৰি কথা পাতো যে আপোনাৰ হবৰ ইয়াতো চলাৰ কাৰণে কিছু অলপ ভকতক দেখা পায় আমাৰ ফালেতো আমাৰ একোই নাই আমাৰ চমৰ বাবে জানে আমি কৰবাত কেতিয়াবাহে লগ পাওঁ কোনোবা এজনক কিন্তু আমাৰ কিন্তু অকলশৰীয়া নালাগে আমাৰ লগত যেনিবা বহুত ভকত আছে আমি অকলশৰে নাই ৰাতি 1-2টাত গলো আমাৰ ভয় লেখ মানুহ ভয় নাই কি ভয় আছে ভয় কোন মৃত্যুটো তেওঁ হৈ আহিম বুলি কৈছে গীতাত কৈছে নহয় বোলে মৃত্যুও মই হৈ যাম হে অৰ্জুন তুমি চিন্তা নকৰিবা তুমি মাত্ৰ কি কৰা সৰ্ব ধৰ্মান পৰিত্ৰেজ মাম একং শৰণং ব্ৰজ অহং ত্বাং সৰ্ব পাপিভ্যো মুখ্য স্বামী মা শিষ্যঃ হে অৰ্জুন তুমি যিমান বিলাক নেকি মানে গান্ধীৱ ধনুত পাৰ্গত বুলি ভাবি আছা বোলে ৰূপক লৈ অহংকাৰ কৰি আছে এই সব বাদ দি মোৰ ওচৰতে শৰণাপন্ন হোৱা তুমি সকলো অহংকাৰৰ পৰা ৰক্ষা পাবা সেই কাৰণে আমিও কি কৰিব লাগে প্ৰভুসকল সুদৃঢ় বিশ্বাসে প্ৰভু ভগৱন্তৰ ওচৰত শৰণাপন্ন হ'ব লাগে আৰু ইমানতে আমাৰ এটা সমাপ্ত হৈছে